নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আৰু আজি লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছত অপমানিত হোৱা প্ৰদ্যুৎ বৰদলৈক বাম্পাৰ অফাৰ। খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অফাৰ আগবঢ়ালে প্ৰদ্যুৎ বৰদলৈক। বিজেপিলৈ আহিলে খেলিব পাৰিব নিৰ্বাচন। বিজেপিলৈ আহিলে এখন আসনৰ ব্যৱস্থা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। এতিয়ালৈকে প্ৰদ্যুৎ বৰদলৈৰ লগত যোগাযোগ হোৱা নাই। যোগাযোগ যে নহ'ব তাৰো মানে নহয়। ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাই। সনাতনত বিশ্বাস ৰখা কোনো মানুহে কংগ্ৰেছত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈ এতিয়া কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই। বৰদলৈ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত। বিজেপিত যোগদানৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছোঁ। কংগ্ৰেছত অপমানিত হোৱা প্ৰদ্যুৎ বৰদলৈক বাম্পাৰ অফাৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল দিল্লীত চূড়ান্ত হ'ল বিজেপিৰ তালিকা। 89খন আসনত বিজেপিয়ে আগবঢ়াব প্ৰতিনিধিত্ব। কৰ্তন হ'ব বহু বিধায়ক মন্ত্ৰীৰ নাম। নতুনক প্ৰাধান্য দিয়া হ'ব বিজেপিৰ তালিকাত। একেলগে 89টা সমষ্টিৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে। বৈঠক সমাপ্তৰ পাছতে মুখ্যমন্ত্ৰীৰ ঘোষণা। এজেপিক 26, বিপিএফক 11খন আসন এৰি দিলে বিজেপিয়ে। বুধবাৰ অথবা বৃহস্পতিবাৰে প্ৰকাশ পাব চূড়ান্ত তালিকা। ৰুদ্ৰদ্বাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ঘোষণা। দিল্লীত চূড়ান্ত হ'ল বিজেপিৰ তালিকা। ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিল আজমল। 62 নং বিনাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আজমলে। AIUDFে ঘোষণা কৰিলে দ্বিতীয়খন 12জনীয়া প্ৰাৰ্থীৰ তালিকা। পূব গোৱালপাৰা প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ। ধুবুৰীৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব নজৰুল হকে। গোৱালপাৰাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব মুজিবুৰ ৰহমান। চেঙাৰৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব আশ্ৰাফুল হুছেইনে। চামগুৰিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব আব্দুল আজিজে। দক্ষিণ কৰিমগঞ্জৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব চাহিবুদ্দিনে। চমৰীয়াৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব ইমাদুল হুছেইনে। গোলকগঞ্জৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব জামছেৰ তালুকদাৰে। বিজনীৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব মুছুখা বসুমতাৰীয়ে। ৰহা হৰংক্ষিতৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব মুকুট দাসে। ৰামকৃষ্ণ নগৰৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব অৰূপ কুমাৰ দাস তালুকদাৰে। ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিল আজমল। অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।